নগাঁও নলতলি সংযোগী পথৰ আধৰুৱা দলঙে এতিয়া দুৰ্ভোগ ভোগাইছে ৰাইজক। নতুনকৈ নিৰ্মাণ হোৱা দলংখনৰ কাষতে আছে এখন পুৰণি দলং। সম্প্ৰতি জৰাজীৰ্ণ হৈ পৰিছে পুৰণি দলংখন। পুৰণি দলঙেৰে যাতায়াতৰ ক্ষেত্ৰত হাৰাশাস্তিৰ সন্মুখীন হৈছে ৰাইজ। আধৰুৱা দলংখন শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ দাবী তুলিছে স্থানীয় ৰাইজে। আৰু এই সন্দৰ্ভত আমাৰ সামগুৰিৰ সতীৰ্থ অভিজিত বৰাৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ। নগাঁও নলতলি ৰাজ্যিক ঘাইপথৰ ওপৰত আছে এখন দলং আৰু যিখন দলং যেন এতিয়াও দেখিবলৈ পোৱা যায় যে যাতায়াতৰ বাবে সুচল হৈ উঠা নাই। মই এবাৰ দেখাব বিচাৰিছো, এইখন হৈছে দলং। 2015 চনতে ইয়াৰ কাম আৰম্ভ কৰিছিল, কিন্তু সেই 2015 চনৰ পৰা 2025 চন পালেই কিন্তু আজিকো পৰ্যন্ত এই দলংখনৰ যি কাম, যি দলংখনৰ যি শুভাৰম্ভ বা উদ্বোধন আজিকো পৰ্যন্ত নহল। কিহৰ বাবে দলংখন এনেধৰণে পৰি ৰবলগীয়া হল, এয়া হৈছে এক বৃহৎ প্ৰশ্ন। বিশেষকৈ ক'ব লাগিব যে ইয়াত যিসকল স্থানীয় লোক আছে, স্থানীয় লোকৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। কাৰণ মই এবাৰ ৰাজ্যিক পথটো, যিটো ৰাজ্যিক পথ, মই যিটো মূল ইয়াৰ যিটো পথ, সেই পথটো এবাৰ মই দেখাব বিচাৰিছো। এই পথটো সম্পূৰ্ণভাৱে এটা সৰু পথ। ইয়াৰ পৰা যদি এখন দলং আছে, যিখন দলঙে এখন বা দুখন বাহন অহা যোৱা কৰিব নোৱাৰে, গতিকে ৰাইজ যথেষ্ট সমস্যাৰ সন্মুখীন আহে। সেই সমস্যা সমাধানৰ বাবে ইয়াত চৰকাৰৰ ফালৰ পৰা এখন দলং দিয়া হৈছিলে, কিন্তু সেই দলংখন 2015 চনতেই সেই দলংখন 2015 চনতে ইয়াৰ কাম আৰম্ভ কৰা হৈছিল, কিন্তু আজিকো পৰ্যন্ত সেই দলংখনৰ যি উদ্বোধন বা শুভাৰম্ভ কৰা নহল। মোৰ লগত স্থানীয় লোকসকল আছে, মই তেওঁলোকৰ পৰা জানিম দলংখন কিমান বছৰ বা 10 বছৰ সম্পূৰ্ণ হল, কিন্তু আজিকো পৰ্যন্ত কিয় এনেধৰণে পৰি ৰল, কি কব? সেইটো অসম চৰকাৰে জানিব যে কেনেকে কিয় এই দলংটো পৰি আছে। এতিয়া ধৰক আমাৰ পুৰণা দলং যোনটো আছে, আমি এইটো দি অহা যোৱা কৰো। দুটা গাড়ী ক্ৰছ কৰিব নোৱাৰে, এটা গাড়ী তাত দুটা অটো ক্ৰছ কৰিব নোৱাৰে, সেইটো ৰাস্তাতে আমি চলা ফুৰা কৰি আছো। কিন্তু অথচ আমাৰ ইয়াত ইমান ডাঙৰ এটা দলং বনাই থৈছে। চৰকাৰৰ পইচা আছে বুলিয়ে সিহঁতে দলংটো বনাই থৈ দিছে, কিন্তু দলংটো কমপ্লিট কৰিলে আমাৰ মনটো সন্তুষ্ট পালে হয়। কমপ্লিট কিহৰ কাৰণে নহলে? তেওঁলোকেতো বনালে, কাম কৰিলে। হয়, আমাৰ গাঁৱৰ কিছুমান মানুহৰ মানে মেডিপাট্টাৰ মাটি গৈছে, অলপ গৈছে। সিহঁতো ধৰক 50,000, 1 লাখ তেনেকে গৈছে, আৰু 1 লাখ টকাৰ মাটি তেনেকে গৈছে। কাৰোবাৰ 10 লোচা গৈছে, কাৰোবাৰ 1 কঠা গৈছে, তেনেকে গৈছে। আৰু ইমান বেছি মাটিও যোৱা নাই। কিন্তু সেই পইচাখিনি যদি এই গাঁৱৰ মানুহখিনিক দি দিলে মানে আমাৰ কোনো আপত্তি নাই, বা আমি আপত্তি কৰাও নাই, এতিয়ালৈকে আপত্তি কৰা নাই। কিন্তু আমাৰ সেই যোনটো এই আমাৰ সামগুৰি চাৰ্কুল অফিচৰ পৰা এটা ৰিচিপ্ট আহিছিলে, মানে পইচা দিয়াৰ কাৰণে ৰিচিপ্ট এটা আহিছিলে। চবৰ ঘৰে ৰিচিপ্ট এটা আহিছিলে, পইচাৰ এমাউণ্ট এটা দিছে, কিন্তু টকাৰ এমাউণ্টৰ কাগজটো আহিছে, কিন্তু এমাউণ্টটো অহা নাই। যদি সেইখিনি টকাও আমাক দি দিয়ে, আমাৰ গাঁৱৰ মানুহে পাই যাব। পাই গলে এনে ধৰক আমাৰ গাঁৱৰ মানুহটো ইমান ধনী নহয়, দুখীয়া মানুহে, কিন্তু আমাৰ মেডিপাট্টাৰ মাটি যোৱাত আমাৰ গাঁৱৰ মানুহৰ অকণো সুবিধা হৈছে। এতিয়া দলংখন এনেকে যিধৰণে পৰি আছে, তাৰ বাবে আপোনাৰ যথেষ্ট সমস্যা হৈছে আপোনালোকৰ? হয়, দলংটো হৈ গলেতো আমাৰ ভাল, আমি চলা ফুৰা কৰিব পাৰিম, এক্সিডেণ্টটো কম হ'ব। এতিয়া ৰাজ্যিক ঘাইপথত ইয়াত চিচি ব্লক দি এইটো কভাৰ কৰি থৈছে। এইটোতো দেখাত ভাল দেখা নাযায়। ইমান ধুনীয়া ৰাস্তা ঘাট বনাই আছে, অথচ আমাৰ ইয়াত এটা ইমান দামী দলং এটা পৰি আছে। ইমান ডাঙৰ দলং, ইমান দামী। আৰু লোক আছে, কি কব দাদা? এখন 2015 চনতে খুঁটা দিয়া হৈছিল, আৰম্ভ কৰা হৈছিল, কাম সম্পূৰ্ণ হল, কিন্তু আজিকো পৰ্যন্ত এখন যাতায়াতৰ বাবে সুচল কৰি দিয়া হল বা ইয়াৰ শুভ উদ্বোধনী কৰা নহল। হয়, সেইটোতো বহুত দুখৰ কথা। মানে এইটো সৰু দলঙৰ কাৰণে বহুত অসুবিধা হয়। লগতে এটা স্কুলো আছে ইয়াত, সেইটো কাৰণে ল'ৰা ছোৱালীও আছে, ৰাস্তাটো সৰু হয়, দুটা গাড়ী আহিলে ক্ৰছ কৰিব নোৱাৰে, বহুত অসুবিধা হৈ আছে। কিমান মান টকা দি এখন নিৰ্মাণ কৰা হৈছিলে? সেইটোতো আমি নাজানো কিমান টকা দি নিৰ্মাণ কৰিছে, চৰকাৰে জানিব। এইটো এটা ৰাজ্যিক ঘাইপথ, দুৰ্ঘটনা সংঘটিত হয় ইয়াত। হয় চাগে। এতিয়া কি আহ্বান জনাব চৰকাৰে, কি আহ্বান জনাব? আমাৰ দলংটো বনাই দিব লাগে, ৰাস্তাটো অলপ বহল কৰি দিব লাগে, সেইটো জনাও। হয়, নিশ্চয়কৈ এই মুহূৰ্তত মই দেখাব বিচাৰিম যে যিটো পথৰ কথা কৈছো, এইটো এটা হৈছে ৰাজ্যিক ঘাইপথ, আৰু এই পথটো দি দৈনিক হাজাৰ গাড়ী অহা যোৱা কৰে। আৰু দেখিবলৈ পোৱা যায় যে যি নগাঁৱৰ পৰা নলতলিলৈ যাওঁতে এই পথটোত যথেষ্ট দুৰ্ঘটনা সংঘটিত হৈছে। কাৰণ এই পথটো এটা যি ক'ব লাগিব যে সৰু পথ, এই পথটোদি দুখন গাড়ী কোনো ধৰণৰ যাব নোৱাৰে। আৰু এখন সৰু দলং আছে, এই দলংখনৰ পৰিৱেশটো এতিয়া যথেষ্ট জৰাজীৰ্ণ হৈ পৰিছে, কাৰণ দলংখন বিগত বহু বছৰ ধৰি এনেদৰে আছে, জৰাজীৰ্ণ অৱস্থাত আছে। তাৰ কাষতে
নিৰ্মাণ কৰা হৈছিলে এই দলংখন, যিখন দলং আজিকো পৰ্যন্ত কোনো ধৰণৰ শুভ উদ্বোধনী নহল। কেৱল দলংখন ইয়াৰ দেখিবলৈ পোৱা গৈছে যে বগা হাতীলৈ পৰিণত হল। ইয়াত কেৱল চৰকাৰী ধন খৰচ কৰা হল, কোটি কোটি টকা এই দলঙৰ নামত চৰকাৰী ধন খৰচ কৰা হল। কিন্তু তাৰ পাছতো এইসকল সাধাৰণ ৰাইজৰ বাবে বা এই পথচাৰীৰ বাবে কিয় দলংখন শুভাৰম্ভ নহল, তাৰ এক তদন্ত ইতিমধ্যে স্থানীয় ৰাইজে বিচাৰিছে আৰু অতি সোনকালে এই দলংখন শুভ উদ্বোধন কৰি ৰাইজৰ বাবে সুচল কৰি দিয়ে যেন তাৰে এক আহ্বান জনাইছে স্থানীয় ৰাইজে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।